শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ জিএনএম নাৰ্ছিং 2025 বৰ্ষত যদি আপোনালোকে আবেদন কৰিব বিচাৰে কেনেদৰে আবেদন কৰিব পাৰিব ইয়াৰে আপোনালোকৰ বয়সৰ সীমা কিমান দিয়া আছে ইয়াত আপোনালোকৰ হাই সেকেন্ডাৰী আৰ্টছৰ ক্যান্ডিডেটসকলে আবেদন কৰিব পাৰিব নাই কেনেদৰে আবেদন কৰিব পাৰিব সেই গুটেইখিনি ডিটেইল লগতে ইয়াৰ সিলেবাস কি বিষয়ত আহিব ইয়াৰ অফিচিয়েল কাট অফ মাৰ্ক কিমান আহে সেই গুটেইখিনি বিষয় আমি এই ভিডিঅত বিতংভাৱে আলোচনা কৰিম বন্ধুসকল যদি আপোনালোকে মোৰ চেনেলটোলৈ নতুনকৈ ভিজিট কৰিছে বা যদি এনে ধৰণৰ আপডেট পাই থাকিব বিচাৰে তেতিয়া হলে মোৰ এই চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিয়ক লগত থকা বেল আইকনটো দবাই দিয়ক বন্ধুসকল যদি শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ 2025 বৰ্ষৰ জিএনএম নাৰ্ছিঙত যদি আপোনালোকে আবেদন কৰিব বিচাৰে ইয়াৰে আপোনালোকৰ বয়সৰ সীমা দিয়া আছে 17 বছৰ বয়সৰ পৰা 35 বছৰ বয়সৰ মাজত যদি আপোনালোকৰ বয়স হৈছে আবেদন জনাব পাৰিব যদি আপোনালোকে 17 বছৰ বৰ্তমানলৈকে কমপ্লিট হোৱা নাই তেতিয়া হলে আপোনালোকে 2025 বৰ্ষৰ এপ্ৰিল মাহত যেহেতু অনলাইন প্ৰসেস ষ্টাৰ্ট হ'ব তেতিয়া আপোনালোকৰ যদি 17 বছৰ কমপ্লিট নহয় আবেদন জনাব নোৱাৰিব বন্ধুসকল লগতে যদি আপোনালোকে ইয়াত আবেদন কৰিব বিচাৰে ইয়াৰে আপোনালোকৰ হাই সেকেন্ডাৰী পাস কৰিব লাগিব হাই সেকেন্ডাৰী সায়েন্সত যদি আপোনালোকৰ থাকে আপোনালোকক প্ৰিপাৰেবল দিয়া হ'ব লগতে ইংলিশ সাবজেক্টছত আপোনালোকৰ 40% মাৰ্ক থাকিব লাগিব তেতিয়াহে আপোনালোকে জিএনএম নাৰ্ছিঙত আবেদন জনাব পাৰিব লগতে যদিহে আপোনালোকে হাই সেকেন্ডাৰী আৰ্টছৰ পৰা যদি এপ্লাই কৰিব বিচাৰে তেতিয়া হলে আপোনালোকৰ ইয়াত সাবজেক্টস কেইটামান থাকিব লাগিব ইয়াৰে আপোনালোকৰ হাই সেকেন্ডাৰী আৰ্টছৰ সাবজেক্টস হৈছে ম্যাথমেটিক্স ইকোনমিক্স পলিটিক্যাল সায়েন্স হিস্টৰী এণ্ড জিওগ্ৰাফি সেই গুটেইখিনি লগতে আপোনালোকৰ যদি সোশিয়োলজি সাবজেক্টস থাকে সেই সাবজেক্টসখিনিৰ ভিতৰত যদি আপোনালোকৰ তিনটা সাবজেক্টস ম্যান্ডেটৰী লাগিব ইয়াৰে আপোনালোকৰ যিকোনো তিনটা সাবজেক্টস যদি আপোনালোকে হাই সেকেন্ডাৰী আৰ্টছত যদি থাকে তেতিয়া হলে আপোনালোকে জিএনএম নাৰ্ছিঙৰ 2025 বৰ্ষত আবেদন জনাব পাৰিব শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ জিএনএম নাৰ্ছিঙৰ 2025 বৰ্ষত যদি আপোনালোকে আবেদন কৰিব বিচাৰে ইয়াৰে আপোনালোকৰ এপ্লিকেশনৰ মাচুল পৰিশোধ কৰিব লাগিব ইয়াত যদি আপোনালোকে জেনাৰেল ক্যাটেগৰীৰ পৰা যদি বিলং কৰে তেতিয়া হলে আপোনালোকে ইয়াত 1500 টকা এপ্লিকেশনৰ মাচুল পৰিশোধ কৰিব লাগিব লগতে যদি আপোনালোকে এসসি এসটি ইডব্লিউএস ওবিসি এমওবিসি ক্যান্ডিডেট হয় বা ক্যান্ডিডেটৰ পৰা বিলং কৰে তেতিয়া হলে আপোনালোকে ইয়াত 1200 টকা আপোনালোকে এপ্লিকেশনৰ মাচুল পৰিশোধ কৰিব লাগিব যদি আপোনালোকে এপ্লিকেশনৰ মাচুল পে কৰিব বিচাৰে তেতিয়া হলে আপোনালোকে গুগল পে ফোন পে বা যদি আপোনালোকে ইউপিআই জৰিয়তে আপোনালোকে পে কৰিব পাৰিব লগতে যদিহে আপোনালোকে পিডব্লিউডি ক্যান্ডিডেট হয় বা যদি বিকলাঙ্গ হয় তেতিয়া হলে ইয়াত আপোনালোকে কোনো ধৰণৰ এপ্লিকেশন মাচুল পৰিশোধ কৰিব নালাগে ইয়াত আপোনালোকে টোটালি ফ্ৰী কে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ জিএনএম নাৰ্ছিঙৰ 2025 বৰ্ষৰ আবেদন জনাব পাৰিব শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ জিএনএম নাৰ্ছিং 2025 বৰ্ষত যদি আপোনালোকে আবেদন কৰিব বিচাৰে ইয়াৰে আপোনালোকৰ সিলেবাস কিনি হৈছে এনে ধৰণৰ ইয়াৰে আপোনালোকৰ 1 নম্বৰ সাবজেক্টস আহিব ইংলিশ ম্যাথমেটিক্স জেনাৰেল সায়েন্সৰ আপোনালোকৰ কুৱেশ্যন আহিব ইয়াৰে আপোনালোকৰ কুৱেশ্যন 10 ষ্টেণ্ডাৰ্ড লেভেল হয় যেহেতু আপোনালোকৰ জিএনএম নাৰ্ছিঙৰ হাই সেকেন্ডাৰী লেভেলৰ হয় গতিকে আপোনালোকে মেট্ৰিক পাস লেভেলৰ আপোনালোকৰ কুৱেশ্যন আহিব ইয়াত আপোনালোকৰ টোটাল 100 মাৰ্কৰ এক্সাম অনুষ্ঠিত কৰা হ'ব ইয়াৰে আপোনালোকৰ প্ৰত্যেকটো কুৱেশ্যনত আপোনালোকৰ 1 মাৰ্ক থাকিব বন্ধুসকল ইয়াৰে আপোনালোকৰ সাবজেক্টস বাইছত আপোনালোকৰ মাৰ্ক দিয়া হৈছে ইয়াৰে আপোনালোকৰ ইংলিশ ল্যাঙ্গুৱেজত 50 মাৰ্ক আহিব ম্যাথমেটিক্সত 25 মাৰ্ক লগতে আপোনালোকৰ জেনাৰেল সায়েন্সৰ কাৰণে 25 মাৰ্ক আহিব জিএনএম নাৰ্ছিঙৰ যদি আপোনালোকে অফিচিয়েলি কাট অফ মাৰ্ক যদি চাব বিচাৰে ইয়াৰে আপোনালোকৰ জেনাৰেল আনৰিজাৰ্ভ বা ইডব্লিউএস ক্যান্ডিডেট সকলৰ কাৰণে 50% আপোনালোকে এন্ট্ৰেন্সত পাব লাগিব তেতিয়াহে আপোনালোকে গভৰ্ণমেন্ট সিট পাব ইয়াৰে এসসি এসটি ওবিসি এনসিএল ক্যান্ডিডেট সকলৰ কাৰণে এন্ট্ৰেন্স এক্সামিনেশনত আপোনালোকে 40% থাকিব লাগিব তেতিয়াহে আপোনালোকে ইয়াত গভৰ্ণমেন্ট সিট পাব লগতে যদিহে আপোনালোকে দিব্যাংগ বা বিকলাঙ্গ হয় তেতিয়া হলে ইয়াত আপোনালোকে 45% থাকিব লাগিব বা এন্ট্ৰেন্সত আপোনালোকে পাব লাগিব তেতিয়াহে আপোনালোকে এই গভৰ্ণমেন্ট সিট পাব লগতে যদি আপোনালোকে অফিচিয়েল নোটিফিকেশন কোন যদি চাব বিচাৰে মোৰ ভিডিও ডেসক্ৰিপচনতে লিংক দিয়া আছে তাত গৈ আপোনালোকে অফিচিয়েল নোটিফিকেশন কোন লগতে আপোনালোকে কেনেদৰে আবেদন কৰিব পাৰিব সেই এপ্লাইৰ লিংক আপোনালোকে পাই যাব